हेलो गाइस, गुड मॉर्निंग। আপোনালোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। গুড মৰ্নিং। এয়া ৰাতিপুৱা আকৌ দুপৰীয়াই হ'ব হ'ল 11:20। এতিয়ালৈকে বৰষুণ দি আছে। আমাৰ একো কামেই হোৱা নাই ডাৱৰীয়া বতৰত। তাৰপিছত শুই উঠি চাহ তাহ খাই আজৰি হৈ এয়া ল'ৰাই খেলি আছে। ল'ৰাই খেলি থকাৰ মাজতে আকৌ তাৰ বিস্কুট খাব মন গ'ল। বিস্কুট খাওঁকৈ চিঞৰি আছে। তাৰপিছত বিস্কুট খাবলৈ গৈ পাকঘৰত দেখিলে যে বায়েকে মেগী বনাই আছে। মেগী বনাই থকা দেখি আকৌ তাৰ মেগী খাবলৈ উৎপাত। বিস্কুট আৰু মেগীত লাগিল এবাৰ। মেগী খাবলৈ কিন্তু টেষ্টিয়ে হৈছিলে। দেখিছেনে, মেগী বনাই গোটেইখন লেতেৰা কৰি পেলালে। তাৰপাছত কাম বন কৰি গা পা ধুই আহি এয়া মুখত ক্ৰীম চিম লগাইছোঁ আৰু তাৰপাছত সদায় নহয়, ডাৱৰীয়া বতৰ কৰিলে প্ৰায় গা ধোৱা দেৰিয়ে হয়। ৰাতিপুৱা বৰ এলাহ ভাৱটো থাকে। উঠিমকৈ ভাবোঁতেই উঠাই নহয়। ৰাতিপুৱা বৰষুণ যাক যিহে জেপ জেপকৈ দি আছিলে, উঠোঁতে 8টামানেই বাজিলেগৈ। তাৰপাছত কাম বন কৰি চাহ তাহ ছোৱালীয়ে মেগী বনালে দেখিলে, এইবোৰ মেগী খাই মেলি গা পা ধুওঁতে 11টামানেই বাজিলে। তাৰপাছত এয়া অকণমান কাজল লগাই লৈছোঁ। ডাৱৰীয়া বতৰত বৰ কিবা চাফ চিকুণ কৰিলেও লেতেৰা লাগি থাকে। সেইকাৰণে অকণমান নিজকে কাজল চাজল লগাই ধুনীয়া কৰি লৈছোঁ আৰু মনটো ফ্ৰেছ লাগিবলৈকে কৰি লৈছোঁ। যিমান চাফা কৰিলেও চাফা নালাগে। ডাৱৰীয়া বতৰত একদম লেতেৰা লাগি থাকে। ঘৰ দুৱাৰ চাফ চিকুণ কৰিলেও চাফা হৈ নাথাকে। ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু আজৰি হৈ বতৰো ভাল কৰিছে। এতিয়া অলপমান ৰ'দ ওলাইছেগৈ, কাপোৰ কানিবোৰ বাহিৰত উলিয়াই দিব পৰা হৈছোঁ। ইফালে ল'ৰা ভাত পানী খুৱাই লৈ আজৰি হৈছোঁ। ইফালে আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।